তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ড থকা যিসকলৰ ৰেচন কাৰ্ড আছে আৰু গেছ চিলিণ্ডাৰ আছে, তো সেইসকলৰ কাৰণে 5টাকৈ নতুন নিয়ম আহি গৈছে। 11 ফেব্ৰুৱাৰীৰ পৰা এই ৰেচন কাৰ্ড থকা আৰু গেছ চিলিণ্ডাৰ থকা সকলৰ কাৰণে 5টাকৈ নতুন নিয়ম আহি গৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু গেছ চিলিণ্ডাৰ আছে, তো সেইসকলৰ কাৰণে 5টাকৈ নতুন নিয়ম আহি গৈছে। তো কি নতুন নিয়ম, আপোনালোকে কি সুবিধা পাব, তো আপোনালোকে এই ভিডিঅ'টোত সকলো A to Z আপোনালোকে জানিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু গেছ চিলিণ্ডাৰ আছে, তো ভিডিঅ'টো অলপো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা আৰু গেছ চিলিণ্ডাৰ থকা সকলে এই 5টাকৈ নতুন নিয়ম জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 11 ফেব্ৰুৱাৰীৰ পৰা ৰেচন কাৰ্ড আৰু গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত 5টা নতুন নিয়ম প্ৰযোজ্য হ'ব। তো 5টাকৈ নতুন নিয়ম 5টাকৈ নতুন নিয়ম আহিব। 5টা নতুন নিয়ম আহিছে, ইয়াতে প্ৰযোজ্য হ'ব। তো 11 ফেব্ৰুৱাৰীৰ পৰা এইটো লাগু হ'ব। 11 ফেব্ৰুৱাৰীৰ পৰা এইটো আৰম্ভ হ'ব, 5টাকৈ নতুন নিয়ম। তো কি নতুন নিয়ম মই আপোনালোকক এটাকে ভালকে আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আৰু গেছ চিলিণ্ডাৰ আছে, তো ভিডিঅ'টো অলপ স্কিপ নকৰাকে চাব আৰু পাৰিলে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। কাৰণ অসমত বেছি ভাগৰে কিন্তু গেছ চিলিণ্ডাৰ আৰু ৰেচন কাৰ্ড আছে। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো প্ৰথমটো নিয়মৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। প্ৰথম নিয়মটো মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমটো 11 ফেব্ৰুৱাৰী যিটো সলনি হ'ব, প্ৰথম নিয়মটো মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমটো হ'ল আপোনাৰ ৰেচন কাৰ্ড যদি আছে, তো এতিয়াৰে পৰা আপোনাৰ KYC কৰাটো বাধ্যতামূলক। যদি আপোনালোকে ৰেচন কাৰ্ডখন KYC নকৰে, তো আপোনালোকে ৰেচন পোৱা আপোনাৰ বন্ধ হৈ যাব। যদি আপোনালোকে KYC যদি এতিয়ালৈকে কৰা নাই বা আপোনালোকে যদি নকৰে, তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন পোৱাটো বন্ধ হৈ যাব। তো এইটো ভালকে শুনি ল'ব। 11 ফেব্ৰুৱাৰীৰ পৰা এইটো আৰম্ভ হ'ব। ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ড KYC বাধ্যতামূলক। তো ৰেচন কাৰ্ডৰ KYCটো এতিয়া বাধ্যতামূলক। এতিয়া প্ৰতিজন ৰেচন কাৰ্ডধাৰীয়ে পৰিয়ালৰ সকলো সদস্যৰ বাবে KYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। চৰকাৰে স্পষ্ট কৰি দিছে যে যদি কোনো সদস্যই বায়োমেট্ৰিক ভেৰিফিকেশ্যন উত্তীৰ্ণ হ'ব নোৱাৰে, তেন্তে তেওঁলোকৰ নাম ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব। যদি আপোনালোকে KYC নকৰে, বায়োমেট্ৰিক যদি ভেৰিফিকেশ্যন নকৰে, তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ নাম কাটি দিয়া হ'ব, ইয়াতে আঁতৰাই দিয়া হ'ব। আপোনালোকে ভালকে শুনি ল'ব। যদি আপুনি ৰেচন কাৰ্ডখন এতিয়ালৈকে KYC কৰা নাই, বায়োমেট্ৰিক ভেৰিফিকেশ্যন কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব, আপোনাৰ ৰেচন পোৱা বন্ধ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো সোনকালে আপোনালোকে KYCটো আপোনালোকে কৰি ল'ব। যদি নকৰে, তো আপোনাৰ যিটো ৰেচন কাৰ্ড সেইটো আপোনাৰ বন্ধ হৈ যাব। তো ৰেচন কাৰ্ডটো কৰিলে চৰকাৰে এইটো বুজি লয় যে মানুহজন এতিয়ালৈকে জীৱিত আছে। তো তাৰ কাৰণটো হ'ল KYCটো কৰাৰ কাৰণটোৱে হ'ল যে মানুহজন এতিয়ালৈকে জীৱিত হৈ আছে, তাৰ প্ৰমাণ। KYCটো যদি আপোনালোকে নকৰে, তো চৰকাৰে ভাবি লয় এই মানুহজন নাই, মৃত্যু হৈ গৈছে। তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এই মানুহজনৰ ৰেচন কাৰ্ডৰ পৰা নাম আঁতৰাই দিয়ে। তো আপোনালোকে বুজি পালে। তো যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে ৰেচন দোকানত গৈ আপোনালোকে KYCটো কমপ্লিট কৰি লৈ ল'ব। তো এতিয়া 2 নম্বৰ যিটো আপোনাৰ নিয়ম আহিছে বা যিটো নিয়ম সলনি হ'ব, তো সেই 2 নম্বৰ নিয়মৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। 2 নম্বৰ নিয়ম সলনি হোৱাটো হ'ল গেছ চিলিণ্ডাৰ। যদি আপোনাৰ গেছ চিলিণ্ডাৰ আছে, তো আপোনালোকে ইয়াতে কোৱা হৈছে, চাওক, গেছ চিলিণ্ডাৰৰ সাহায্য আৰু আধাৰ লিংকিং। যদি আপুনি চৰকাৰী গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, যদি আপোনালোকে চৰকাৰৰ ফালৰ পৰা যিটো উজ্জ্বলা যোজনাৰ যিটো গেছ চিলিণ্ডাৰ, এইটো যদি আপোনালোকে পাইছে, এই গেছ চিলিণ্ডাৰৰ লগত আপোনাৰ যিটো পাছবুক দিয়া হয় আপোনাৰ গেছ চিলিণ্ডাৰৰ, এই পাছবুকখনৰ লগত আপোনাৰ আধাৰ লিংকিং কৰিব লাগিব। আপোনাৰ আধাৰ লিংক কৰিব লাগিব, তেতিয়াহে আপোনালোকে সাহায্য আপোনালোকে লাভ কৰিব। তো সাহায্য কিন্তু আপোনাক ভালেই দিয়া হয়, 362 টকা আপোনাক দিয়া হয়। তো সেই 362 টকা পাবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড যিটো আছে সেইটো আপোনাক লিংক কৰিব লাগিব। যদি আপোনালোকে লিংক নকৰে, তেনে ক্ষেত্ৰত আপোনাৰ সাহায্য বন্ধ হৈ যাব আৰু আপোনাৰ হয়তো পিছত প্ৰব্লেমো হ'ব পাৰে। তো আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে গেছ চিলিণ্ডাৰৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। তাৰপিছত ইয়াতে কোৱা হৈছে LPG গ্ৰাহকৰ বাবে আধাৰ 20 সিঁচাৰ প্ৰয়োজনীয়তা আৰু অধিক কটকটীয়া কৰা হৈছে। 11 ফেব্ৰুৱাৰীৰ পিছত কেৱল আধাৰৰ সৈতে জড়িত একাউণ্টলৈহে সাহায্য প্ৰেৰণ কৰা হ'ব। যদি আপোনালোকে এই সাহায্যটো ল'ব বিচাৰে 362 টকা, তেনে ক্ষেত্ৰত আপোনালোকে যিটো আপোনাৰ আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন আপোনাক লিংক কৰিব লাগিব। তেতিয়াহে আপোনালোকে গেছ চিলিণ্ডাৰৰ যিটো সাহায্য 362 টকা, সেইটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে।
তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে গেছ চিলিণ্ডাৰৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো এতিয়া আপোনালোকৰ 3 নম্বৰ যিটো নিয়ম সলনি হ'ব, সেই 3 নম্বৰ নিয়মৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 3 নম্বৰ যিটো নিয়ম সলনি হ'ব 11 ফেব্ৰুৱাৰীত, সেইটো হ'ল আপোনাৰ অযোগ্য লোকৰ ৰেচন কাৰ্ড বাতিল কৰা হ'ব। যিসকল যোগ্যই নহয় সেইসকলো কিন্তু ৰেচন পাই আছে বা ৰেচন কাৰ্ড পাইছে, সেইসকলে ৰেচন খাই আছে। তো সেইসকলৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব, বাতিল কৰা হ'ব। তো ইয়াতে স্পষ্ট জনাই দিয়া হৈছে অযোগ্য লোকৰ ৰেচন কাৰ্ড বাতিল কৰা হ'ব। চৰকাৰে যোগ্যতাৰ মাপকাঠি পুনৰ নিৰ্ধাৰণ কৰিছে। যদি কোনো ৰেচন কাৰ্ডধাৰী চাৰিচকীয়া বাহন থাকে, পৰিয়ালৰ কোনো সদস্য আয়কৰ দিয়ে বা চৰকাৰী চাকৰি কৰে, তেন্তে তেওঁলোকৰ কাৰ্ড বাতিল হ'ব পাৰে। তো এতিয়া কিন্তু বেলেগ চিষ্টেমত কিন্তু আপোনাৰ যিটো ভেৰিফিকেশ্যন সেইটো আপোনাক কৰিব। কেনেকৈ কৰিব? আপোনাৰ বেংক একাউণ্টখন বৰ্তমান কিন্তু সকলোৱে আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে, আধাৰ কাৰ্ড আৰু পাছবুকখন লিংক আছে। তো চৰকাৰৰ হাতত কিন্তু সকলো তথ্য কিন্তু চৰকাৰৰ হাতত আছে। তো এতিয়া আপোনাক কি চেক কৰিব? আপোনাৰ বেংক একাউণ্টখনত কিমান লেনদেন হয়, কিমান টকা উপাৰ্জন কৰে, কিমান টকা আপোনাৰ লেনদেন হয়, সেইটো হিচাপে আপোনাৰ ভেৰিফিকেশ্যন হ'ব। যদি আপোনালোকে যোগ্য হয় তো আপোনাৰ বাতিল কৰা নহ'ব, আৰু যদি আপোনাৰ যোগ্যই নহয় তো আপোনালোকৰ যিটো আপোনাৰ ৰেচন কাৰ্ড সেইটো আপোনাৰ বাতিল কৰা হ'ব বা আপোনাৰ বন্ধ হৈ যাব। তো চৰকাৰে এতিয়া বেলেগ চিষ্টেমত এইটো ভেৰিফিকেশ্যন কৰিব। এতিয়া ছাপ'জ আপুনিতো যিমান টকাই আপোনালোকে ইনকাম নকৰে কিয়, যদি আপোনালোকে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত যায় তেনেক্ষেত্ৰত কিন্তু আপুনি যিটো আপোনাৰ ইনকাম সেইটো আপোনাক কমকৈয়ে ক'ব, বেছি কেতিয়াও নকয়। ছাপ'জ এতিয়া আপুনি 1 লাখ টকা ইনকাম কৰে, কিন্তু ৰেচন কাৰ্ড যদি আপোনালোকে আবেদন কৰিব যায় বা আপোনালোকে ভেৰিফিকেশ্যনত আহে, যদি কোনোবাই ফোন কৰিও আপোনাক সোধে যে আপোনাৰ ইনকাম কিমান, আপুনি যিমান তলত পাৰে আপোনালোকে সেইটোহে ক'ব। আপুনি যিটো ইনকাম কৰে সেইটো কিন্তু কেতিয়াও নকয়। যদি কৈ দিয়ে হয়তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব, তাৰ ভয়ত কিন্তু যিমান কম হয় সেইটোহে কৈ দিয়ে। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আৰু সেইবোৰ আপোনাক চেক নকৰে, ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টখন চেক কৰিব। যদি বেংক একাউণ্টখনত যদি আপোনাৰ লেনদেন যদি বেছি হয় তো আপোনাৰ ৰেচন কাৰ্ডখন বাতিল কৰি দিয়া হ'ব। তো এইটো চৰকাৰৰ এইটো নতুন এটা ভেৰিফিকেশ্যনৰ চিষ্টেম এইটো হ'ব। তো কাৰণ আপোনাৰ আধাৰ কাৰ্ডখন বেংক পাছবুকখনৰ লিংক আছে, আপোনাৰ পেন কাৰ্ডখনো আপোনাৰ পাছবুকখন বনোৱাতে পেন কাৰ্ডখন লৈ লৈছে। তো সকলো তথ্য কিন্তু চৰকাৰৰ হাতত আছে। তো সেইটো দি আপোনালোকে চাব, যদি সকলো অ'কে হৈ থাকে তো আপোনাৰ বাতিল নকৰে, আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ নকৰে। আৰু যদি আপোনাৰ কিবা যদি যোগ্য নহয় তো আপোনাৰ যিটো ৰেচন কাৰ্ড সেইটো আপোনাৰ বন্ধ কৰি দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আগবাঢ়িছোঁ 4 নম্বৰ নিয়মৰ ফালে। তো 4 নম্বৰ নিয়মটো কি আহিছে সেইটো মই আপোনালোকক জনাই দি আছোঁ। 4 নম্বৰ নিয়মটো হ'ল আপোনাৰ এক জাতি এক ৰেচন কাৰ্ড। এক জাতি এক ৰেচন কাৰ্ড, এইটো এনেকুৱা এটা এক জাতি এক ৰেচন কাৰ্ড, এইটো কিন্তু বহুদিনৰ আমাৰ ইয়াতে কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু অসমৰ বাহিৰত কিন্তু এইটো আৰম্ভ হৈছে। এতিয়া কি হ'ব, আপোনাৰ এক জাতি এক ৰেচন যিটো আছে এইটো আপোনাৰ ভাৰতত আপুনি য'তেই নাথাকক কিয় আপোনালোকে ৰেচন ল'ব পাৰিব। ভাৰতত য'তেই নাথাকক, আপুনি যদি এতিয়া আপুনি অসমৰ মানুহ, যদি আপোনালোকে কলকাতাত বা মুম্বাইত বা দিল্লীত এনেকুৱা জেগাত আপোনালোকে কাম কৰি আছে, তো আপোনালোকে তাৰ পৰা আপোনালোকে ৰেচন ল'ব পাৰিব। ৰেচন কিন্তু বৰ্তমান কিন্তু ছেপাৰেট কৰি দিয়া হৈছে। ৰেচন এটাই, কিন্তু এজন মানুহ 5 কিলোকৈ আপোনালোকে চাউল পায়, এইটো সকলোৱে জানে। এতিয়া আপোনাৰ যদি আধাৰ কাৰ্ডখন যদি আপোনাৰ আছে, যদি আপোনাৰ আধাৰ কাৰ্ডখন লৈ যায় তো আপোনাৰ ৰেচনটো আপোনালোকে লাভ কৰিব, আপুনি অসমত য'তেই নাথাকক কিয়। এতিয়া ছাপ'জ আপুনি গুৱাহাটীত আছে, যোৰহাটত কাম কৰে বা তিনিচুকীয়াত কাম কৰে, তাতো আপোনালোকে ৰেচনটো আপোনালোকে ল'ব পাৰিব। 5 কিলো যিটো চাউল সেইটো আপোনালোকে ল'ব পাৰিব আধাৰ কাৰ্ডখন দেখুৱাই। তো আপোনালোকে নিশ্চয় গম পালে। অসমৰ বাহিৰতো আপোনালোকে ল'ব পাৰিব। ভাৰতত আপুনি য'তেই কাম নকৰে কিয় তাতে আপোনালোকৰ ৰেচন কাৰ্ডখন ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে স্পষ্ট জনাই দিয়া হৈছে। ইয়াতে প্ৰৱজিত, ইয়াতে শ্ৰমিক আৰু শ্ৰমিকৰ বাবে পৰ্টেবিলিটি আৰু সহজ কৰি তোলা হৈছে। এতিয়া দেশৰ যি ঠাইতে নাথাকক কিয় 11 ফেব্ৰুৱাৰীৰ পিছত নতুনকৈ আপডেট কৰা মেচিন ব্যৱহাৰ কৰি যিকোনো ঠাইতে আপোনাৰ শ্বেয়াৰ সংগ্ৰহ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। আপুনি যিকোনো জাগাত যিকোনো ঠাইত নাথাকক কিয় আপোনালোকে ৰেচন পাই যাব, তাৰ পৰা আপোনালোকে ৰেচন পাই যাব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো 11 ফেব্ৰুৱাৰীৰ পৰা 5টাকৈ নতুন নিয়ম সলনি হৈছে। তো যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা আপোনাৰ গেছ চিলিণ্ডাৰ আছে তো আপোনালোকে এইবোৰ কাম কৰি ল'ব। যদি ৰেচন কাৰ্ড আছে EKYC কমপ্লিট কৰি ল'ব। আৰু আপোনাৰ যদি গেছ চিলিণ্ডাৰ আছে তো আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো আপোনালোকে লিংক কৰি ল'ব। তো 11 ফেব্ৰুৱাৰীৰ পৰা এইটো সলনি কৰা হ'ব, নতুন নিয়ম আহি গৈছে। তো আপোনালোকে দেৰি নকৰিব, যদি ৰেচন কাৰ্ডখন EKYC কৰা নাই তো সোনকালে আপোনালোকে কৰি ল'ব। তো আপোনালোকে নিশ্চয় বুজি পালে।
ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা আৰু গেছ চিলিণ্ডাৰ থকা সকলোৱে এই 5টাকৈ নতুন নিয়মৰ বিষয়ে জানিব পাৰে ধন্যবাদ